वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত সায়েন্সৰ পৰা ফিজিক্স পাৰ্টৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ফিজিক্স পাৰ্টৰ শৰ্ট মাৰ্কৰ কোৱেশ্চন MCQ আৰু কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহিব পাৰে গুটেখিনি কথা আমি আলোচনা কৰিম তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চাবা আৰু তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই ডেসক্ৰিপচনত লিংকটো দি দিছো ইয়াৰ আগতে আমাৰ যিখিনি কেমিষ্ট্ৰি পাৰ্ট আছিল 1 ৰ পৰা চেপ্টাৰ 5 এইখিনিও মই কৈ দিছো টোটাল 29 মাৰ্কৰ কাৰণে তাৰ পিছত বায়োলজিৰ যিখিনি আছিল বায়োলজিটো তোমাৰ দিছো 24 মাৰ্কৰ কাৰণে আজি আমি আলোচনা কৰিম যিখিনি আমাৰ ফিজিক্স পাৰ্ট আছে ফিজিক্স পাৰ্টত তোমাৰ 24 মাৰ্ক আহিব তাৰ পিছত আমি আলোচনা কৰিম যিখিনি আমাৰ EVS ৰ পাৰ্ট আছে এটো 14 15 আৰু 16 এটোৰ পৰা তোমাৰ টোটাল 13 মাৰ্ক আহিব তো এইখিনি আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ চেনেলৰ থ্ৰুদি তোমালোকৰ যেটো মেইন SLC এক্সাম হল হেতুতে তোমাৰ ম্যাক্সিমাম ষ্টুডেন্টে সায়েন্স আৰু ম্যাথছত লেটাৰ মাৰ্ক পাইছে গতিকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে মই কোৱামতে যদি প্ৰেক্টিস কৰা তেতিয়ালে ডেফিনেটলি তোমালোকে লেটাৰ পাবা আৰু তোমালোকৰ যেহেতু এটা পৰীক্ষা বেয়া হৈছে গতিকে এতিয়া তোমালোকে আৰু এলা কৰি লাভ নাই কোনো ধৰণৰ সংকোচন কৰি লাভ নাই তোমালোকে এতিয়া ভালদৰে ষ্টাডি কৰা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আৰম্ভ কৰিছো আজিৰ ভিডিওটো তো ইয়াতে চোৱা 10 নম্বৰ চেপ্টাৰৰ পৰা আহিব 8 মাৰ্ক 11 নম্বৰ চেপ্টাৰৰ পৰা আহিব 5 মাৰ্ক 12 নম্বৰ চেপ্টাৰৰ পৰা আহিব 6 13 ৰ পৰা আহিব 5 তো চাও আমি কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে তো ইয়াতে চোৱা এটা আমাৰ 10 নম্বৰ চেপ্টাৰ এই 10 নম্বৰ চেপ্টাৰৰ পৰা সৰ্বপ্ৰথম তুমি চাব লাগিব যে পোহৰৰ অপৱৰ্তন কি হয় এটো চাবা তাৰ পিছত ইয়াতে তোমাৰ পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা এই দুটা ভালদৰে চাবা তাৰ পিছত তুমি এই কথাখিনি তুমি ভালদৰে চাই যাব লাগিব যে সমতল দাপনৰ বিবৰ্ধন কিমান সমতল দাপনৰ ফোকাস দৈৰ্ঘ্য কিমান সমতল দাপনে কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব গঠন কৰে আৰু সমতল দাপনে কত কত ইউজ কৰা হয় গুটেখিনি কথা তোমাৰ ইয়াতে দিয়া আছে তুমি ভালদৰে এইখিনি চাই যাবা তাৰ পিছত তুমি এভালৰ পৰা তুমি কি চাব লাগিব এই কথাটো তুমি চাই যাবা গোলাকাৰ দাপনৰ ভাঁজ বেখাৰ আৰু ফোকাস দৈৰ্ঘ্যৰ মাজত যেটো সম্পৰ্ক আছে হেতু তুমি ইয়াতে ভালদৰে চাই যাবা ইয়াতে তোমাৰ দিয়া আছে এটো তিনিটা লাইন পঢ়িলে তোমাৰ হৈ যাব তাৰ পিছত তুমি এফালৰ পৰা এই তালিকাখন তুমি মুখস্থ কৰিব লাগিব তালিকাখন বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমাৰ ম্যাথছ টা ফলোইং কোৱেশ্চন হ'ব পাৰে বা তোমাৰ ডেসক্ৰিপচন টাইপ কোৱেশ্চন হ'ব পাৰে বা তোমাৰ ডায়াগ্ৰাম আঁকিবলৈ দিব পাৰে তো ইয়াতে চাই ইয়াতে তোমাৰ গুটেকেটা ডায়াগ্ৰাম দিয়া আছে এই ডায়াগ্ৰাম কিটা তোমালোকে ভালদৰে প্ৰেক্টিস কৰি যাবা তাৰ পিছত এটো হৈছে তোমাৰ উত্তৰ দাপনৰ কাৰণে এই তালিকাখন তোমালোকে ভালদৰে চাই যাবা আৰু মোস্ট ইম্পৰ্টেন্ট এটা কথা ইয়াতে তোমাৰ অবতল দাপনৰ যিকেটা ব্যৱহাৰ আছে অবতল দাপনৰ ব্যৱহাৰ তাৰ পিছত ইফালে আছে উত্তল দাপনৰ ব্যৱহাৰ বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত তুমি ইয়াৰ পৰা চোৱা এইখিনি তোমাৰ ইয়াতে চোৱা এটো 3 নম্বৰ 4 নম্বৰ আৰু এটো 1 নম্বৰ এটো শৰ্ট মাৰ্কৰ কোৱেশ্চন হয় এবোৰ MCQ হিচাপে আহে বা এই হিচাপে বা ডেসক্ৰিপচন হিচাপে আহিব পাৰে তাৰ পিছত তুমি ইফালৰ পৰা চোৱা এটো দাপনৰ সূত্ৰ তোমাৰ দিয়া আছে আৰু বিবৰ্ধন কাক বোলে তাৰ পিছত তোমাৰ বিবৰ্ধনৰ মানৰ আগত যদি মাইনাস বা প্লাস চিন থাকে তেতিয়া হলে প্ৰতিবিম্বটোৰ প্ৰকৃতি কেনেকুৱা হয় গুটেখিনি কথা তোমাৰ এইটো প্যাৰাগ্ৰাফত দিয়া আছে এই প্যাৰাগ্ৰাফটো চাই যাবা ইয়াৰ পৰা কিন্তু MCQ আহিব পাৰে ঠিক আছে তাৰ পিছত তুমি ইয়াতে যেটো তোমাৰ ই আছে উদাহৰণ আছে উদাহৰণ এটো 1 উদাহৰণ 2 এইকেইটা তুমি ভালদৰে চাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো চেপ্টাৰৰ ওপৰত মই অলৰেডি কোনকেটা ইম্পৰ্টেন্ট অংক আহিব পাৰে গুটেখিনি আলোচনা কৰিছো প্লেলিষ্টত দিয়া আছে তোমালোকে তাতে গৈ চাই লব পাৰা ঠিক আছে আৰু এই প্ৰশ্নাৱলীৰ পৰা 2 নম্বৰ কোৱেশ্চনটো চাবা তাৰ পিছত পোহৰৰ যেটো প্ৰতিহৰণ আছে পোহৰৰ প্ৰতিহৰণটোৰ ক্ষেত্ৰত তোমালোকে ইয়াতে এইটো প্যাৰাগ্ৰাফ আৰু এইটো প্যাৰাগ্ৰাফ চাই যাবা কাৰণ ইয়াতে তোমাৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আছে যেনেকুৱা তুমি যদি কাঁচৰ গ্লাস এটা যদি চামুচ এটা ৰাখা তেতিয়া হলে চামুচটো পানীৰ সন্ধিৰ তলত বেকা হোৱা যেন লাগে কিহৰ কাৰণে বেকা হোৱা লাগে তাৰ পিছত তুমি বাতৰি কাকত বা কিতাপৰ ওপৰত তুমি যদি পানী ভৰ্তি গ্লাস এটা ৰাখা তেতিয়া হলে গ্লাসৰ তলত যিকেটা আখৰ থাকিব সেই আখৰবোৰ ওপৰ ফালে উঠি অহা যেন লাগে কিহৰ কাৰণে লাগে তাৰ পিছত জ্বলি থকা মমবাতি এডাল তুমি যদি দূৰৰ পৰা চোৱা ওপৰৰ অংশত তুমি বায়ুখিনি কপি থকা যেন লাগে কিহৰ কাৰণে লাগে গুটেইখিনি কথা তোমাৰ ইয়াতে আছে সেই কাৰণে তুমি এইখিনি চাব লাগিব ইয়াৰ পিছত এফালৰ পৰা চাব লাগিব তুমি এই ডায়াগ্ৰামটো আৰু এই ডায়াগ্ৰামটো ডেসক্ৰিপচন গুটেইখিনি ডেসক্ৰিপচন ইয়াতে ধুনিয়াকে দিয়া আছে এই ডেসক্ৰিপচনখিনি চাবা আৰু এফালৰ পৰা তোমাৰ যেটো প্ৰতিহৰণৰ যেটো নিয়ম আছে আৰু যেটো তোমাৰ স্নেলৰ সূত্ৰ আছে এটো তোমাৰ এটো স্নেলৰ সূত্ৰ হয় তো এইখিনি তুমি ভালদৰে চাই যাবা তাৰ পিছত প্ৰতিহৰণাংক কাক বোলে বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত উন্নত পোহৰৰ দ্ৰুতি কিমান হয় এটো প্ৰতিহৰণাংক কাক বোলে এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় তুমি এটো ডেফিনিশন চাই যাবা এটো ডায়াগ্ৰামৰ লগত এখিনি ধুনিয়াকে ডেসক্ৰিপচন দিয়া আছে
তার পিছত ইয়াতে চোৱা এইটো চাই যাবা পানীৰ প্ৰতিহৰণাংক 1.33 আৰু অৰ্থ কি তাৰ পিছত তোমাৰ এই ডায়াগ্ৰাম এই যেটো আছে এইটো তুমি চাই যাবা এইটো লগত ৰিলেটেড তোমাৰ এইটো প্যাৰাগ্ৰাফ আছে এই প্যাৰাগ্ৰাফটো চাই যাবা যে আলোকিকভাৱে লঘুতৰ মাধ্যম আৰু আলোকিকভাৱে ঘনতৰ মাধ্যম কি হয় আৰু ইয়াৰ লগত তোমাৰ প্ৰতিহৰণাংকৰ সম্পৰ্ক কি আলোকিকভাৱে ঘনতৰ মাধ্যমৰ আৰু আলোকিকভাৱে লঘুতৰ মাধ্যমৰ লগত তোমাৰ প্ৰতিহৰণাংকৰ কি সম্পৰ্ক আছে এখিনি জানিব লাগিব আৰু তাৰ পিছত তোমাৰ ইয়াতে চোৱা এই প্ৰশ্নাৱলীৰ পৰা তুমি কি চাবা এটা 5 নম্বৰ কোৱেশ্চনটো চাবা 5 নম্বৰ ইফালে তোমাৰ 2 নম্বৰ আৰু 1 নম্বৰ 1 2 আৰু 5 1 2 5 ইম্পৰ্টেন্ট হয় এটো তুমি চাবা তাৰ পিছত তুমি এফালৰ পৰা চাব লাগিব এটো তোমাৰ এটো ম্যাচ দা ফলোইং কোৱেশ্চন হ'ব পাৰে তাৰ পিছত তোমাৰ এটো ঠিক আছে এটো তুমি চাব লাগিব আৰু এই লাইনটো চাবা ঠিক আছে অবতল লেন্সে সদায় অখত থিয় আৰু সংকোচিত প্ৰতিবিম্ব গঠন কৰে এটো তুমি ভালদৰে এটো চাই যাবা এমসিকিউ আহিব পাৰে নাইবা 1 মাৰ্কৰ কাৰণেও খুদি দিব পাৰে তাৰ পিছত চাই এটো গোলাকাৰ লেন্সৰ কাৰণে তোমাৰ দাপূৰ্ণ গোলাকাৰ লেন্সৰ সূত্ৰ তাৰ পিছত লেন্সৰ বিবৰ্ধন আছে আৰু এক্সাম্পল তোমাৰ ইয়াতে 3 আছে আৰু 4 আছে এই দুটা এক্সাম্পল চাবা বহুত ইম্পৰ্টেন্ট হয় এক্সাম্পলৰ ওপৰত কিন্তু ডিফাৰেন্ট টাইপ অফ কোৱেশ্চন হ'ব পাৰে লেন্সৰ ক্ষমতা কাক বোলে লেন্সৰ ক্ষমতাৰ একক কি আৰু লেন্সৰ ক্ষমতাৰ এককক আমি কেনেদৰে ডিফাইন কৰিব পাৰো ওৱান ডায়োপ্টাৰ মানে কি গুটেখিনি কথা ইয়াতে আছে ইয়াৰ পৰা তো তুমি কোৱেশ্চন পাবা ঠিক আছে হেতু এমসিকিউ হ'ব পাৰে তোমাৰ এছাৰশন ৰিজনিং হ'ব পাৰে নাইবা তোমাৰ ডেসক্ৰিপশন টাইপো হ'ব পাৰে এৰ পিছত চা তুমি এইখিনি কিন্তু পঢ়িবই লাগিব ইয়াতে দুটা প্যাৰাগ্ৰাফ আছে দুটা প্যাৰাগ্ৰাফ অবতল লেন্সৰ ক্ষমতা কেনেকুৱা হয় উত্তল লেন্সৰ ক্ষমতা কেনেকুৱা হয় ইহতৰ ফোকাস দূৰ কেনেকৈ নিৰ্ধাৰণ কৰা হয় গুটেখিনি কথা ইয়াতে দিয়া আছে আৰু তোমাৰ যদি যৌগিক লেন্স হয় বা তোমাৰ যৌগিক কোনো যদি যন্ত্ৰ হয় হেবোৰত তোমাৰ লেন্স লগোৱা থাকিলে হেবোৰৰ ক্ষমতা কেনেদৰে নিৰ্ধাৰণ কৰা হয় হেখিনি ইয়াতে আছে আৰু এই প্ৰশ্নাৱলীৰ পৰা তুমি কি চাবা ইয়াৰে তোমাৰ 2 নম্বৰ কোৱেশ্চনটো চাবা প্ৰশ্নাৱলীৰ 2 নম্বৰ আৰু লেন্সৰ তোমাৰ এটো সা ডায়োপ্টাৰৰ সংজ্ঞা দিবলৈ দিছে এটো তুমি কলুই আগতে আৰু এই অনুশীলনীৰ পৰা যিকেটা তোমাৰ কি আছে এমসিকিউ আছে এমসিকিউ কেটা চাবা তাৰ লগতে এটো এমসিকিউ হয় এতে এই 7 নম্বৰ কোৱেশ্চনটো চাবা বহুত ইম্পৰ্টেন্ট হয় 7 নম্বৰ কোৱেশ্চনটো এতে 7 নম্বৰ কোৱেশ্চনটো চাবা ইফালে 9 নম্বৰ কোৱেশ্চনটো চাবা আৰু এখিনি তো আগতে কৈ দিছো তাতে আছে হেখিনি হেতু পঢ়িলে এখিনি আৰু নালাগে 7 নম্বৰ 9 নম্বৰ 10 নম্বৰ আৰু ইফালে চাবা 14 ইফালে 15 ইফালে 16 17 ঠিক আছে তুমি এইকেটা ভালদৰে প্ৰেক্টিস কৰিবা ইয়াৰ পিছত আহিছো চ্যাপ্টাৰ 11 ইয়াৰ পৰা 5 মাৰ্ক আহিব এই 5 মাৰ্কৰ পৰা তুমি কি চাব লাগিব প্ৰথমতে চিত্ৰটো চাবা আৰু এই চিত্ৰৰ কোনটো অংশৰ কি কাম গটিখিনি কথা তোমাৰ ইয়াতে দিয়া আছে কোনটো অংশৰ কি কামৰ লগত কিন্তু ৰিলেটেড কোৱেশ্চন আহে ঠিক আছে তো এইখিনি চাবা এইখিনি সোৱাৰ পিছত তুমি চাবা উপযোজন ক্ষমতা আৰু এই উপযোজন ক্ষমতাৰ লগত ৰিলেটেড তুমি এইটো প্যাৰাগ্ৰাফ ভালদৰে পঢ়ি যাবা এই প্যাৰাগ্ৰাফটো কাৰণ ইয়াতে তোমাৰ এছাৰশন ৰিজনিংৰ কোৱেশ্চন আহিব পাৰে তাৰ পিছত তোমাৰ লং কোৱেশ্চন আহিব পাৰে ঠিক আছে ইয়াতে তোমাৰ এইখিনি দিয়া আছে তোমাৰ যেটো সিলিয়াৰি পেখি আছে হেতু তোমাৰ শিথিল হলে লেন্স ক্ষীণ হয় তাৰ পিছত ফোকাস দৈৰ্ঘ্য বাঢ়ে ঠিক আছে আৰু যেতিয়া তোমাৰ সিলিয়াৰি পেখি সংকোচন ঘটে লেন্সৰ বক্ৰতা কমে আৰু লেন্সখন শকত হয় এইখিনি কথা তুমি ভালদৰে চাই যাবা ইয়াৰ ওপৰত কিন্তু ডিফাৰেন্ট টাইপ অফ কোৱেশ্চন আহিছে প্ৰি বোৰ্ড এক্সামিনেশনত তাৰ পিছত তোমাৰ এইটো নিকট বিন্দু কি হয় দূৰ বিন্দু কি হয় তাৰ পিছত আহিছো ইফালে সো আমাৰ দৃষ্টিৰ প্ৰতিহৰণমূলক যিবোৰ বিকাৰ আছে ঠিক আছে হেবোৰ যেনেকা মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা ইয়াৰ পৰা তুমি কি চাব লাগিব তিনিটা বস্তু চাব লাগিব ইয়াতে প্ৰথমতে এইটো ডেফিনেশন তাৰ পিছত ডায়াগ্ৰাম আৰু ইয়াৰে ৰিজন মনত থাকিব মায়োপিয়াৰ ডেফিনেশন তাৰ পিছত ডায়াগ্ৰাম কেটা আৰু ইয়াৰে ৰিজন দুটা ৰিজন আছে ইয়াতে সব ধুনিয়াকে দিয়া আছে ৰিজন দুটা এটো হৈছে 1 নম্বৰ ৰিজন আৰু এটো হৈছে 2 নম্বৰ ৰিজন ধুনিয়াকে দিয়া আছে ইয়াতে তাৰ পিছত হাইপাৰমেট্ৰোপিয়াৰ ডেফিনেশনটো চাবা তাৰ পিছত ডায়াগ্ৰামটো চাবা আৰু ইয়াৰে ৰিজনটো চাবা প্ৰেছ বায়োপিয়াৰ ৰিজন চাবা প্ৰেছ বায়োপিয়াৰ ৰিজন আৰু এটো কেনেকৈ প্ৰতিকাৰ কৰা হয় ঠিক আছে আৰু এই প্ৰশ্নাৱলীৰ পৰা তুমি কি চাবা এফালে 2 নম্বৰ কোৱেশ্চনটো চাবা আৰু এফালে 4 নম্বৰ 2 আৰু 4 তাৰ পিছত প্ৰিজমৰ মাজেৰে পোহৰ কেনেদৰে প্ৰতিহৰণ হয় এটো চা এইখিনি পাৰ্টৰ পৰা তুমি এটো ডায়াগ্ৰাম চাই যাবা ইয়াৰ পৰা তোমাৰ যেটো বিচ্যুতি কোণ কি হয় হেতু চাবা তাৰ পিছত প্ৰিজমৰ মাজেৰে বগা পোহৰৰ বিচ্ছুৰণ হলে এই যেটো বৰ্ণালী পোৱা যায় এই বৰ্ণালীৰ লগত ৰিলেটেড সকলো ধৰণৰ কথা তোমাৰ ইয়াতে দিয়া আছে আৰু ৰং কেটা একেলগে ভিপজুৰ বুলি কোৱা হয় কোনটো কালাৰ আটাইতকৈ বেছি বেকা হয় আৰু কোনটো কালাৰ আটাইতকৈ কমকে বেকা হয় আৰু কিহৰ কাৰণে হয় সেই কথাখিনি কিন্তু তোমালোকে ইয়াতে জানিব লাগিব ঠিক আছে ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহে আৰু তোমাৰ যেটো বগা পোহৰৰ বৰ্ণালীৰ পুনৰ সংযোজন যেটো ডায়াগ্ৰাম আছে এটো চাবা
তার পিছত তোমাৰ এফালে সব বহুত ইম্পৰ্টেণ্ট হয় এবাৰ তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত আহিবই এই কোৱেশ্যনটো হেতু হৈছে ৰামধেনুৰ গঠন কেনেকৈ হয় ঠিক আছে তাৰ পিছত চা বায়ুমণ্ডলীয় প্ৰতিসৰণৰ লগত ৰিলেটেড যিবোৰ পৰিঘটনা আছে যেনেকুৱা তোমাৰ তৰাৰ তিৰুৰণি আছে তাৰ পিছত অগ্ৰিম সূৰ্যোদয় পলম সূৰ্যাস্ত কিহৰ কাৰণে হয় আৰু ইয়াৰ মাজত যিটো সময়ৰ পাৰ্থক্য অগ্ৰিম সূৰ্যোদয় আৰু তোমাৰ আপাত সূৰ্যাস্তৰ মাজৰ যিটো সময়ৰ পাৰ্থক্যটো 2 মিনিট হয় এইখিনি চাবা পোহৰৰ বিক্ষেপণৰ লগত যিকেইটা তোমাৰ পৰিঘটনা আছে এইটো আকাশৰ ৰং নীলা গভীৰ সমুদ্ৰৰ ৰং এইখিনি তোমালোকে তাৰমানে এইটো চাই যাবা তাৰপিছত টিন্ডেল পৰিঘটনা কি আৰু টিন্ডেল পৰিঘটনাৰ বাস্তৱিক জীৱনত কি এক্সাম্পল আছে গোটেইখিনি চাবা তাৰপিছত তোমাৰ এই যিটো লাইন আছে এই লাইনৰ পৰা তোমাৰ কি হৈছে ইয়াৰ পৰা ডিফাৰেণ্ট টাইপ অফ এছাৰশ্যন ৰিজনিং কুৱেশ্যন আহিছে বা তোমাৰ কোনটো শুদ্ধ কোনটো ভুল এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে ট্ৰু ফলছ আহিছে গতিকে তোমালোকে এইখিনি চাই যাবা ঠিক আছে তাৰপিছত তোমাৰ কোনটো কালাৰ এইটো মুকলি আকাশৰ ৰং কিয় নীলা হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু তোমাৰ কিহৰ কাৰণে দেখা যায় আৰু কোনটো কালাৰৰ তৰংগ দৈৰ্ঘ্য কিমান হয় কোনটো কম হয় কোনটো বেছি হয় এই গোটেইখিনি কথা ইয়াতে দিয়া আছে ঠিক আছে এইখিনি চাবা তাৰপিছত অনুশীলনীৰ তুমি এইটো চাবা যিকেইটা এমচিকিউ আছে এমচিকিউ কেইটা চাবা এমচিকিউ কেইটা চোৱাৰ পিছত তুমি ইয়াতে কি চাবা যেটো 5 নম্বৰ কোৱেশ্যন আছে হেতু চাবা 5 নম্বৰ ইফালে আছে 6 নম্বৰ ইফালে আছে তোমাৰ 8 নম্বৰ ঠিক আছে তাৰ পিছত ইফালে চাবা তুমি 10 নম্বৰটো চাবা 11 নম্বৰটো চাবা আৰু ইফালে চাবা তুমি 13 নম্বৰ 10 11 13 ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত আহিছো বিদ্যুৎ চেপ্টাৰ এই বিদ্যুৎ চেপ্টাৰৰ পৰা তুমি কি চাব লাগিব এটোৰ পৰা 6 মাৰ্ক আহিব ঠিক আছে তো ইয়াৰ পৰা তুমি প্ৰথমতে চাব লাগিব এইখিনি এটা ইলেক্ট্ৰনত কিমানটা আধান থাকে আৰু তোমাৰ কিমানটা কুলম্ব আধান থাকে সেইখিনি তুমি ভালদৰে চাই যাবা তাৰ লগতে তোমাৰ এটো উদাহৰণটো চাবা আৰু ইফালে এই প্ৰশ্নাৱলীৰ পৰা তোমাৰ এটো 3 নম্বৰ কোৱেশ্যন যেটো আছে হেতু আৰু প্ৰবাহৰ একক কি আৰু ইয়াতে তুমি আৰু এটা কথা মনত ৰাখিব লাগিব যেটো প্ৰবাহৰ একক জোখা যেটো সজুলি হেতু হৈছে মিটাৰ আৰু সেই মিটাৰটো বৰ্তনীৰ লগত কি কেনেকুৱা ধৰণৰ সংযোগ কৰা হয় মানে সমান্তৰালভাৱে সংযোগ কৰা হয় নে তোমাৰ প্যাৰেলালি সংযোগ কৰা হয় নে তোমাৰ সিৰিজত সংযোগ কৰা হয় আৰু কিহৰ কাৰণে কৰা হয় গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে তুমি এইখিনি ভালদৰে চাই যাবা আৰু ফালে তোমাৰ বিদ্যুৎ বিভৱ আৰু বিভৱ ভেদৰ পৰা তোমাৰ ইয়াতে ডেফিনিশনটো চাবা ফৰ্মুলাটো চাবা ডেফিনিশন আৰু ফৰ্মুলা চালে হৈ যাব আৰু এফালে এটো চাবা আর তার পিছত তোমাৰ প্ৰশ্নাৱলীৰ পৰা এটো 3 নম্বৰ কোৱেশ্যনটো চাবা আৰু তাৰ পিছত আছে ইফালে উমৰ সূত্ৰ বহুত ইম্পৰ্টেন্ট হয় উমৰ সূত্ৰটোৰ যিখিনি তোমাৰ ডেসক্ৰিপচন আছে এটো আৰু এই ডায়াগ্ৰামটো এইখিনি আৰু এইখিনি তুমি ভালদৰে চাই যাবা ঠিক আছে আর তার পিছত তুমি ইফালৰ পৰা চাব লাগিব এইখিনি কথা যে তোমাৰ যেটো পৰিবাহী ৰোধ আছে সেই ৰোধবোৰ নিৰ্ভৰ কৰা কাৰকসমূহ গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে তাৰ পিছত তুমি এইটো প্যাৰাগ্ৰাফ আৰু এইটো প্যাৰাগ্ৰাফ দুটা প্যাৰাগ্ৰাফ চাব লাগিব ইয়াৰ পৰা কিন্তু কোৱেশ্যন আহিব ঠিক আছে ইয়াৰ পৰা দুটাতে কোৱেশ্যন আহিব ঠিক আছে যেনেকুৱা তোমাৰ পাৱৰটি সেকা সজলি বা তোমাৰ যিবোৰ স্ত্ৰী আছে সেইবোৰত সদায় সংকৰ ধাতু কিহৰ কাৰণে ইউজ কৰা হয় তাৰ পিছত তোমাৰ কোনটো তোমাৰ বেছি পৰিবাহী হয় আৰু কোনটো কম পৰিবাহী হয় হেতু ইয়াতে আছে তাৰ পিছত ৰোধকতাৰ একক কি এটো ইয়াতে আছে ঠিক আছে আৰু ইফালৰ পৰা তুমি এই এক্সাম্পলৰ পৰা কি চাব লাগিব এটো তোমাৰ এটো এক্সাম্পল চাবা আৰু এটো এক্সাম্পল লগতে এটো এক্সাম্পল বহুত ইম্পৰ্টেন্ট হয় ইয়াৰে তোমাৰ ঠিক আছে এটো আৰু এটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰে তোমাৰ এক্সাম্পল কেটা এই এক্সাম্পলটো তো বহুত ইম্পৰ্টেন্ট হয় এই বছৰৰ কাৰণে আৰু এটো এক্সাম্পল এটো বহুত ইম্পৰ্টেন্ট হয় আৰু প্ৰশ্নাৱলীৰ পৰা চোৱা এটো মই কলুৱে এটো 1 নম্বৰ 2 নম্বৰটো চাবা 1 2 আৰু 4 1 2 4 1 2 4 এটো চাবা ইয়াৰ পিছত চোৱা শ্ৰেণীবদ্ধ সজ্জাৰ কি সুবিধা আৰু অসুবিধা আছে তাৰ পিছত তুমি চাব লাগিব ইফালৰ পৰা এটা শ্ৰেণীবদ্ধ সজ্জাত কেনেদৰে সংযোগ কৰা হয় বা সমতুল্য ৰোধ কেনেকৈ ওলোৱা হয় হেতু তোমালোকে এটা আছে এটো এক্সাম্পলটো চাবা আৰু ইফালে তোমাৰ এটো চাব নালাগে তাৰ পিছত সমান্তৰাল সজ্জাৰ কি সুবিধা আছে আৰু কি অসুবিধা আছে সেইখিনি ইফালে তুমি এটো চাবা ঠিক আছে 12.8 এটো চাবা তাৰ লগতে এটো চাবা এটো কিন্তু বহুত জিলাত আহিছে প্ৰিবোৰ্ড এক্সামিনেশনত আহিছে এটো 12.9 তেৰা তোমাৰ এটো 12.8 আৰু 12.9 এই দুটা তোমালোকে ভালদৰে চাই যাবা ঠিক আছে ইয়াৰ পিছত তোমাৰ মই যে কলো তোমালোকক যে শ্ৰেণীবদ্ধ সজ্জাৰ আৰু সমান্তৰাল সজ্জাৰ মাজৰ কি ডিফাৰেন্স আছে গোটেইখিনি কথা ইয়াতে দিয়া আছে আৰু এই প্ৰশ্নাৱলীৰ পৰা তুমি কি চাব লাগিব ইয়াতে 5 নম্বৰ কোৱেশ্যনটো চাবা 5 নম্বৰ তাৰ পিছত ইফালে আছে 4 নম্বৰ আৰু 3 নম্বৰ ঠিক আছে 3 4 5 এই তিনিটা চাবা বহুত ইম্পৰ্টেন্ট হয়
আৰু ইফালে চোৱা বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ যিটো জুলৰ সূত্ৰ আছে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ এইটো চোৱা এইটো হৈছে জুলৰ সূত্ৰ এই জুলৰ সূত্ৰটো তোমালোকে ভালদৰে চাই যাবা ইয়াৰ পৰা কোৱেশ্চন হ'ব পাৰে ঠিক আছে আৰু ইফালৰ পৰা চাবা তুমি 12.11 এইটো উদাহৰণ চাই যাবা আৰু এফালৰ পৰা এই প্ৰশ্নাৱলীৰ পৰা তোমাৰ 2 আৰু 3 নম্বৰটো চাবা 2 আৰু 3 বহুত ইম্পৰ্টেন্ট হয় 2 3 আৰু ইফালে আছে তোমাৰ এটো চা বৈদ্যুতিক ক্ষমতাৰ লগত এইখিনি চাবা বৈদ্যুতিক ক্ষমতা ইফালে এক্সাম্পল চাবা 12.12 আৰু ইফালে এটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা এটা কোৱেশ্চন তো এটা অংক তোমালোকৰ পাবা তোমালোকে বিশ্বাস ৰাখা কাৰণ মোৰ চেনেলৰ থ্ৰুদি সায়েন্স আৰু ম্যাথছত মেইন এসএলসি এক্সামিনেশনত বহুতে লেটাৰ মাৰ্ক পাইছে গতিকে তোমালোকে পাবা তোমালোকে প্ৰেক্টিস কৰা এতিয়া এটা এক্সাম বেয়া হৈছে তো কি হৈছে একো নহয় তোমালোকে পৃথিৱীখনক দেখুৱাই দিয়ে যে তুমিও পাৰা ঠিক আছে এতিয়া আহিছো চা প্ৰশ্নাৱলী এইটো প্ৰশ্নাৱলীৰ পৰা 2 নম্বৰ কোৱেশ্চনটো চাবা ঠিক আছে আৰু অনুশীলনীৰ পৰা তুমি যিকেটা এমসিকিউ আছে এমসিকিউ কেটা ভালদৰে চাবা তাৰ লগত তাৰ পিছত তুমি কি চাবা এটা তোমাৰ এই যেটো 7 নম্বৰ যেটো কোৱেশ্চন আছে বহুত ইম্পৰ্টেন্ট আৰু 6 নম্বৰ কোৱেশ্চন আৰু ইফালে তোমাৰ এই কোৱেশ্চনটো একে হয় 6 নম্বৰ কোৱেশ্চন আৰু এই কোৱেশ্চনটো সেম হয় এটো 12.8 আৰু ইফালে আছে তোমাৰ এটো 6 নম্বৰ কোৱেশ্চন একে হয় আৰু 7 নম্বৰটো চাবা 7 নম্বৰটো বহুত ইম্পৰ্টেন্ট হয় ইফালে 8 নম্বৰটো চাবা 7 8 তাৰ পিছত তোমাৰ এটো 10 নম্বৰটো চাবা তাৰ পিছত ইফালে 12 নম্বৰটো চাবা আৰু ইফালৰ পৰা তুমি চাবা এটো 15 নম্বৰ এটো 15 নম্বৰটো তাৰ পিছত 16 নম্বৰটো আৰু ইফালে 18 নম্বৰ ঠিক আছে 15 16 18 একেটা চাবা একেটা চালে হৈ যাব ইয়াৰ পিছত আছে বিদ্যুৎ প্ৰবাহ চুম্বকীয় ক্ৰিয়া এটোৰ পৰা তোমাৰ চোৱা এটোৰ পৰা তোমাৰ কি আহিব 5 মাৰ্ক আহিব তো ইয়াৰ পৰা তুমি কি চাব লাগিব ইয়াৰ পৰা তুমি সৰ্বপ্ৰথম চাব লাগিব যে ইয়াতে যেটো আমাৰ চুম্বক বলৰেখা আছে চুম্বক বলৰেখাৰ ধৰ্ম চুম্বক বলৰেখা কি কটাকটি নকৰে চুম্বক বলৰেখাবোৰ তোমাৰ এটো নৰ্থৰ পৰা ওলাই হতে সাউথত যায় তো এইখিনি কথা তুমি ভালদৰে চাই যাবা ঠিক আছে ইয়াৰ পিছত চোৱা ইয়াৰ পিছত তোমাৰ এই যেটো এক্টিভিটি আছে 13.5 এই এক্টিভিটিটো তোমালোকে ভালদৰে চাই যাবা আৰু ইয়াৰ ডেসক্ৰিপচন গোটেইখিনি ইয়াতে দিয়া আছে ডেসক্ৰিপচন খিনি ইয়াতে দিয়া আছে তো এইখিনি চাবা তাৰ পিছত সোহাতৰ বুঢ়া আঙুলিৰ নীতিটো চাব লাগিব সোহাতৰ বুঢ়া আঙুলিৰ নীতি এটো এক্সাম্পলটো চাবা আৰু এফালৰ পৰা প্ৰশ্নাৱলীৰ পৰা এটো কলে তোমালোকক এটো 3 নম্বৰ কোৱেশ্চনটো চাবা ইয়াতে আৰু এফালে সব বৃত্তাকাৰ কুণ্ডলী প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰৰ লগত তোমালোকে এই লাষ্টৰ প্যাৰাগ্ৰাফটো ভালদৰে চাই যাবা মানে কিমানটা পাক দিলে কেনেকুৱা ধৰণৰ হিহতৰ শক্তিৰ পৰিৱৰ্তন হয় হেতু তাৰ পিছত এটো ম্যাক্সওয়েলৰ যেটো কৰ্কৰ স্ক্ৰু নীতি আছে এটো তাৰ পিছত তোমাৰ সব প্ৰবাহৰ বাবে সলিনয়েড মানে সলিনয়েড কি হয় আৰু সলিনয়েডৰ ভিতৰত কেনেকুৱা চুম্বক ক্ষেত্ৰৰ কি প্ৰভাৱ থাকে আৰু হেবোৰৰ প্ৰকৃতি কেনেকুৱা হয় গোটেইখিনি কথা ইয়াতে দিয়া আছে আৰু এই প্ৰশ্নাৱলীৰ পৰা তুমি এটো 1 নম্বৰ কোৱেশ্চনটো চাবা এই প্ৰশ্নাৱলীৰ 1 নম্বৰ কোৱেশ্চনটো আৰু ইফালে সোৱা যেটো প্ৰিবোৰ্ড এক্সামিনেশন হৈছে যেটো লখিমপুৰ জিলা আহিছে লখিমপুৰ জিলাত যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো আহিছে এটো 13.7 যেটো এক্টিভিটি আছে সেই এক্টিভিটিটো পৰীক্ষাত আহিছে এৰ পিছত তোমালোকে এই যেটো ফ্লেমিঙৰ বাহুতি নীতি আছে সুহতীয় নীতি বাহুতি নীতি একেটা তুমি ভালদৰে চাই যাব লাগিব ঠিক আছে এৰ পিছত এই এমসিকিউটো চাবা তাৰ পিছত তোমাৰ এটো এমসিকিউ হয় এমসিকিউ এটা ভালদৰে চাই যাবা তাৰ পিছত এফালে বৈদ্যুতিক মটৰ ঠিক আছে বৈদ্যুতিক মটৰটো ইয়াৰ এই প্ৰশ্নাৱলীখনি তুমি চালে হ'ব এটো তোমাৰ এটো বৈদ্যুতিক মটৰৰ মূলনীতি আৰু ইফালে তোমাৰ আছে বৈদ্যুতিক মটৰৰ তোমাৰ ফলাঙঠিৰ ভূমিকা কি তাৰ পিছত চুম্বকীয় আবেশ চুম্বকীয় আবেশৰ পৰা তুমি এইটো প্যাৰাগ্ৰাফটো ভালদৰে চাই যাবা তাৰ পিছত ফ্লেমিঙৰ সুহতীয়া নীতিটো চাবা ফ্লেমিঙৰ সুহতীয়া নীতি এটো কত ইউজ কৰা হয় এক্সাম্পল খিনি ঠিক আছে এক্সাম্পল খিনি চাবা আৰু নীতি কেটা কিন্তু মুখস্থ ৰাখিব লাগিব কাৰণ এৰ ওপৰত তোমাৰ এমসিকিউ হ'ব পাৰে বা তোমাৰ ডাইৰেক্টলি 2 মাৰ্কৰ কাৰণে ব্যৱহাৰৰ হৈতে খুদিবও পাৰে বৈদ্যুতিক জেনাৰেটৰ এটো এই প্ৰশ্নাৱলীৰ পৰা তুমি কি চাবা এটো 1 নম্বৰ কোৱেশ্চনটো কিন্তু চাবা এটো ইম্পৰ্টেন্ট হয় তাৰ পিছত এই প্ৰশ্নাৱলীৰ পৰা তুমি কি চাবা এই প্ৰশ্নাৱলীৰ পৰা 4 নম্বৰ এটো চাই যাবা আৰু 1 নম্বৰ 2 1 আৰু 4 এৰ পিছত চা ঘৰুৱা বৈদ্যুতিক বৰ্তনী বহুত ইম্পৰ্টেন্ট হয় ঘৰুৱা বৈদ্যুতিক যেটো বৰ্তনী আছে এটো তোমাৰ আৰ্থিং যেটো সিস্টেম আছে সেই সিস্টেমটো ভালদৰে চাই যাবা এটো আৰ্থিং সিস্টেম ঠিক আছে ইয়াতে তোমাৰ গোটেইখিনি কথা দিয়া আছে কি আৰ্থিং কৰা হয় আমি কিহৰ কাৰণে ফিউজ ইউজ কৰিব লাগে ঘৰুৱা বৰ্তনীত সদায় আমি সমান্তৰাল সজ্জা কি ইউজ কৰো এই গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে তুমি এইখিনি চাই যাবা আৰু এই প্ৰশ্নাৱলীৰ পৰা তুমি ইয়াতে চাইটো 2 আৰু 3 নম্বৰ কোৱেশ্চনটো চাবা 2 3 এটো চাবা এৰ পিছত আছে তোমাৰ অনুশীলনীৰ পৰা যিকেটা এমসিকিউ আছে এমসিকিউ কেটা চাবা আৰু তাৰ পিছত চাবা তুমি ইয়াতে 8 নম্বৰ কোৱেশ্চনটো
8 নম্বৰ কুৱেশ্যনটো চোৱাৰ পিছত তোমাৰ ইফালে তুমি চাব লাগিব এইটো তোমাৰ 14 নম্বৰ ইফালে আছে 15 নম্বৰ আৰু ইফালে আছে তোমাৰ এইটো 18 নম্বৰ ঠিক আছে এইকেইটা চাবা এইকেইটা চালে হৈ যাব ইয়াৰ পিছত আমাৰ ফিজিক্স পাৰ্টখিনি আমাৰ ইমানতে সমাপ্ত ইয়াৰ পিছত যিখিনি আমাৰ ইবিএছৰ পাৰ্ট আছে সেইখিনি আমি আলোচনা কৰিম টোটেল 13 মাৰ্ক আহিব তাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল 7002824673 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ হয় তোমালোকৰ কিবা সুধিবলগীয়া থাকিলে তোমালোকে হোৱাটছআপ কৰিবা ডেফিনেটলি মই তোমালোকক ৰিপ্লাই কৰিম মোৰ ছাত্ৰ ছাত্ৰীসকল ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া হৈছে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম ইবিএছৰ পাৰ্টখিনিলৈ ধন্যবাদ